হেল্ল' ষ্টুডেণ্ট, এইবাৰ এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে কিমান শতাংশত দিব স্কুটি? এইবাৰ আগৰ নিয়ম নে নতুন নিয়মত দিব স্কুটি? আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে আচল খবৰটো পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে এই নটিছখনলৈ মন কৰা। যেতিয়া মই গুগলত চাৰ্চ কৰিছিলোঁ যে এইচএছ স্কুটি পাৰ্চেণ্টেজ 2025, তেতিয়া তলত দিয়া নটিছখিনি আহিছে। চাই লোৱা ইয়াত কি লিখা আছে। ইন 2025, student who score 80% or more in the higher secondary examination in Assam will be eligible for Dr. Banikanta Kakoti Merit Award. This award includes a scooter. গুগলত যেতিয়া চাৰ্চ কৰিছিলোঁ তেতিয়া এই নটিছখন আহিছে। এই নটিছখন কিন্তু অফিচিয়েল নহয়, তথাপিও বালা তোমালোকক বুজাই দিওঁ যে ইয়াত কি লিখা আছে। ইয়াত কৈছে যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড হিচাপে স্কুটাৰ প্ৰদান কৰা হ'ব আৰু এই স্কুটাৰৰ এলিজিবল হ'বলৈ হ'লে 2025 ষ্টুডেণ্টছৰ 80% বা তাতকৈ বেছি নম্বৰ লাগিব। সঁচাই নেকি যে এইবাৰ স্কুটি পাবলৈ হ'লে ল'ৰা আৰু ছোৱালী উভয়ৰে 80% নম্বৰ বা তাতকৈ বেছি নম্বৰ লাগিব? এটা কথা নিশ্চয় সকলোৱে জানা যে কেইদিনমান আগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছিল যে 2025 বৰ্ষৰ পৰা স্কুটি পাবলৈ হ'লে ল'ৰা আৰু ছোৱালী উভয়ৰে 80% নম্বৰ লাগিব। সঁচাই এইবাৰ স্কুটি পাবলৈ হ'লে 80% বা তাতকৈ বেছি নম্বৰ লাগিব নেকি? একচুৱেলি এইবাৰ স্কুটি পাবলৈ হ'লে 80% নম্বৰ লাগিব যে সেইটো আমি চিয়ৰলি ক'ব নোৱাৰো, কাৰণ যোৱা দুবছৰ ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে স্কুটিৰ কাট অফ চেঞ্জ কৰিব বুলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2023 চনৰ পৰা কৈ আছে যে ল'ৰা আৰু ছোৱালী উভয়কে ইকুৱেলত স্কুটি দিব আৰু সেইকাৰণে কাট অফ চেঞ্জ কৰিব লাগে। কিন্তু দেখা গৈছে যে 2023 আৰু 24 উভয়তে প্ৰথম যোনটো নিয়ম আছিল সেইটো নিয়মতে স্কুটি দি আহিছে। এতিয়া আকৌ হঠাৎ নিয়মটো কেনেকৈ চেঞ্জ হৈ যাব? একচুৱেলি ল'ৰা আৰু ছোৱালী উভয়কে ইকুৱেলত স্কুটি দিব লাগে, কিন্তু এইবাৰ দেখোন কাট অফ বহুত হাই কৰি দিলে। 80% লাগিব। ল'ৰা আৰু ছোৱালী উভয়কে ইকুৱেলত স্কুটি দিব লাগে। হয় 75% কৰি দিলে ভাল, নহয় 60% কৰি দিলে ভাল। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চিন্তা কৰিব নালাগে, ইমান হাই কাট অফত স্কুটি নিদিয়ে এইবাৰ। হয় আগৰ নিয়মত দিব, নহয় 75%ত দিব।